নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। আপোনালোকে দেখি আছে এতিয়া বৰ্তমান তাৰমানে কি আমাৰ বিজেপি নেতাসকল কয় যে গেছৰ বোলে নাটনি হোৱা নাই, কোনো বস্তুৱে বোলে নাটনি হোৱা নাই, চব বস্তু বোলে মজুত আছে, ষ্টকত আছে। তো এতিয়া অসমবাসী ৰাইজক এটা কথা মানে ক'বলৈ বিচাৰিছোঁ যে আপোনালোকেতো দেখি আছে এতিয়া বৰ্তমান গেছৰ কেনেকুৱা নাটনি হৈছে। পইচা দিলেও এতিয়া গেছ চিলিণ্ডাৰ পাবলৈ নাইকিয়া হৈ গৈছে। কাৰণ কংগ্ৰেছী নেতা বিজেপি নেতাসকলেতো কৈয়ে থাকে, মানে ইণ্টাৰভিউ দিয়ে থাকে যে আমাৰ কোনো বস্তু বোলে নাটনি হোৱা নাই আমাৰ ভাৰতবৰ্ষত। এতিয়া কিছুমান জেগাত আমি ভিডিঅ'ত দেখিছোঁ, ভিডিঅ'বিলাকত কিছুমান জেগাত আপোনাৰ মানুহ গৈ খাবলৈ নাপায়, ঘূৰি ঘূৰি গুচি আহিছে। 10 দিন 8 দিন হয়, এসপ্তাহ খাবলৈ নাপায় গেছৰ কাৰণে। কাৰণ যিটো বস্তু দি নেকি মানুহে খানা বনাই খায়, সেই বস্তুটোৱে নাইকিয়া হৈ গৈছে। আপুনি যদি গেছটো বুকিং কৰে 15-20 দিন পিছত মানে তাৰ মেছেজটো আহে, মেছেজটো আহিলেহে বোলে তেতিয়া বোলে গেছ দিয়ে, নহ'লে গেছ নাপায়। গেছৰ কাৰণে নাটনি হৈ গৈছে। তো কেনেকুৱা এটা মানে ৰাজ্যত আমি বাস কৰি আছোঁ। কাৰণ কালিতো মানুহে খৰি নজ্বলাই, প্ৰায় গেছতে চলে চবেই। একেবাৰে দিন হাজিৰা কৰি খোৱা মানুহটো, ভিখাৰী মানুহটো মানে আপোনাৰ গেছতে মানে ভাত বনায়। কাৰণ গেছতে যদি ভাত বনায় তেতিয়াহ'লে সেই গেছটো যদি নাটনি হৈ যায় তে মানুহৰ কেনেকুৱা অসুবিধা হৈ যায়। এতিয়া বেলেগৰ কথা কি ক'ম, নিজৰে মানে চিলিণ্ডাৰ নাইকিয়া হৈছে, গেছ শেষ গৈছে, এতিয়া জুইত বনাব লগা হৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। পইচা দিলেও মানে চিলিণ্ডাৰ পাবলৈ নাইকিয়া হৈছে। এতিয়া যেতিয়ালৈকে মেছেজটো নাহে তেতিয়ালৈকে বোলে চিলিণ্ডাৰ নিদিয়ে। এইটো কেনেকুৱা কথা? এনেকুৱা হ'লে কেনেকৈ চলিব? বস্তু বাহিনীৰ যিটো মূল্যটো মূল্যই, বস্তুও পাবলৈ নাইকিয়া হৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। তেল নাই, তেলৰ নাটনি, গেছৰ নাটনি, আৰু কিমান যে নাটনি নেদেখিব মানুহে। বস্তু বাহিনীৰ মূল্য মানে আকাশ পাতাল হৈছে, এনেকুৱা মূল্য হৈ গৈছে বস্তুৰ দাম। ইমানে বাঢ়ি গৈছে বস্তুৰ দাম। সেইবিলাক চৰকাৰে যদি ৰোধ নকৰে কোনে কৰিব? চৰকাৰৰ দায়িত্ব এইখিনি, সেইবিলাক চোৱা চিতা কৰা। কাৰণ দুখীয়া মানুহ চলিব কেনেকৈ? হাজিৰা কৰা মানুহ কেনেকৈ চলিব? টকা 500 পায় দিনটো গ'লে, তথাপিও ৰেগুলাৰ কামটো নহয়, কামটো হয় কম। মাহটোত 20 দিন 25 দিন কাম কৰে, 20 দিন 15 দিন এনেকৈ কাম কৰে। এই 15 দিনৰ সংসাৰখন কেনেকৈ চলে দুখীয়া মানুহ এটাই? 4-5টা পৰিয়ালটো চলাব নোৱাৰে। সেইবিলাক চৰকাৰে চাব লাগে এইবিলাক, তেতিয়াহে চৰকাৰক মানে ভোটটো দিবলৈ ভাল লাগে। কাৰণ দুখীয়া মানুহৰ কথাটো যদি বুজি নাপায় চৰকাৰে, তেতিয়াহ'লে কেনেকৈ হ'ব? তো ধন্যবাদ, জয় অসম।